নমস্কাৰ আজি কন্যা ৰাশি লৈ আহিছো কন্যা ৰাশিৰ জাতক জাতিকা উৎসাহী সৰল হৃদয়ৰ আৰু সংবেদনশীল হয় সামান্য আঘাততে এওঁলোকৰ মন ভাঙি যায় এওঁলোকৰ ভাবুকতা কোমলতা আৰু বিশেষ মাধুৰ্য দেখা যায় শাৰীৰিক দিশত এই জাতক জাতিকা মধ্যম চেহেৰা গৌৰবৰ্ণ আৰু মোহনীয় হয় এওঁলোকৰ কথা বতৰাত গম্ভীৰতা প্ৰকাশ পায় কিন্তু অস্থিৰতা থাকে এটা কামত সন্তুষ্ট নাথাকে তেওঁলোকে কাম কৰিলে কামটো হিতকৰ নে অহিতকৰ সেই কথাটো ভাবি চাবলৈ আহৰি নাপায় সেই কাৰণে নিজৰে চিন্তা ভাৱনা সহজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ফলত যিজনে তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁ সহজে বন্ধু হৈ পৰে এওঁলোক যি সকলো সময়তে কিবা নহয় কিবা এটা চিন্তা ভাৱনাত তন্ময় হৈ থাকে সংগীত চিত্ৰকলা আদিতো এওঁলোকৰ ৰুচি দেখা যায় বাল্যকালত এওঁলোকৰ শিক্ষাত কিছু বাধা পৰে কিন্তু যৌৱনকালত তেওঁলোক খুব বেছি খুশি সুখী আৰু শ্ৰেষ্ঠ হয় বাক চাতুৰ্য অৰ্থাৎ কথা কোৱাত এওঁলোক বেছ পটু হয় আনক সহজে কথাৰ দ্বাৰাই টানি অনাত নিজৰ ফালে টানি অনাত সিদ্ধহস্ত হয় লগ্ন অনুযায়ী কিছু কন্যা ৰাশিৰ ব্যক্তি খঙাল প্ৰকৃতিৰ হয় উজ্জ্বল চেহেৰা এওঁলোকৰ ব্যক্তিত্বৰ এক বৈশিষ্ট্য এওঁলোকৰ কাৰণে শুভ বাৰ হৈছে বুধবাৰ আৰু অশুভ বাৰ হৈছে শনিবাৰ অশুভ মাহ হৈছে ভাদ মাহ আৰু মিত্ৰ ৰাশি হৈছে মকৰ আৰু বৃষ ৰাশি এতিয়া আহিছো কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ মনালিসা বৰ্মন তেওঁ অকমান কিবা কিবি সুধিছে তেওঁৰ লাকি নাম্বাৰ 7 হয় তেওঁৰ শাওণ মাহত জন্ম গতিকে শাওণ মাহৰ প্ৰতিকাৰটো কৰিব লাগিব তেওঁৰ লাকি নাম্বাৰ 7 যেতিয়া তেওঁৰ পঢ়া শুনাও নিশ্চয় ভালেই হ'ব বুলি মই ভাবোঁ পঢ়া শুনাৰ কাৰণে মই ইতিমধ্যে সূৰ্য প্ৰণাম আৰু কেৰিয়াৰৰ মন্ত্ৰটো দিছোঁ তথাপি মই আকৌ এবাৰ দি দিছোঁ সদায় গা ধুই উঠি সূৰ্যৰ ফালে চাই 3বাৰ তামৰ পাত্ৰত পাৰিলে ৰঙা ফুল দিব দি সূৰ্য দেৱতাক সেই পানী মাটিত পেলাই দি সূৰ্য দেৱতাক প্ৰণাম কৰিব ওম শ্ৰী শ্ৰী সূৰ্যায় নমঃ আৰু কেৰিয়াৰৰ মন্ত্ৰটো মই আকৌ এবাৰ দি দিছোঁ লিখি ল'ব মৌৰী সুধাৰহি মো সভাতি যাসু কৃপা নহি কৃপা অধাতি এইটো 11 বাৰতকৈ বেছি গাব সদায় তাৰপিছত ঋষিক আছে তেওঁৰ লাভ লাইফৰ বিষয়ে আৰু তেওঁৰ বিষয়ে অলপমান সুধিছে ৰাশিৰ বিষয়ে সুধিছে ঋষিকেশৰ নিয়ম ৰাশিটো হৈছে কৰ্কট ৰাশি আৰু যিটো তেওঁ লাভ লাইফৰ বিষয়ে সুধিছে সেইটো বৰ্তমান অস্থিৰতা চলি আছে কল্যাণী গগৈ তেওঁৰ চাকৰিৰ কথা সুধিছে তেওঁৰ নাম্বাৰ হৈছে নিউমেৰিকেল নাম্বাৰ হৈছে নাম্বাৰ 8 অকমান শনিৰ দশা চলি আছে চাকৰি বা বিয়া দুইটাৰে অকমান প্ৰবলেম দেখা গৈছে কিন্তু ট্ৰাই কৰিলে নিশ্চয় হ'ব শনিবাৰে সন্ধিয়া শনি মন্দিৰত বা তুলসী গুৰিত 3 গছি চাকি তাত হয় তিল নহলে তিল তেল নহলে কলা কলিতা আৰু 3 পাহ নীলা অপৰাজিতা ফুল দি পেলাই শনিদেৱক প্ৰণাম কৰিবা অনুপ্ৰভা পাথৰীৰ নামত জয়তা দলে বিয়া আৰু চাকৰিৰ কথা সুধিছে দুইটা বিষয়তে অলপমান প্ৰবলেম চলি থকা দেখা গৈছে বৰ্তমান আৰু কিছুমানে সুধিছে কেনেকৈ মই চাব পাৰিম ইয়াততো মই বিশেষ চাব নোৱাৰিম কেৱল নিজৰ নামটো আৰু ডেট অফ বাৰ্থ ইংলিছত দিব যিখিনি পাৰো নিউমেৰিকেল অনুযায়ী সেইখিনিহে মই ক'ব পাৰিম আৰু বহুতে আকৌ কন্টেক্ট নাম্বাৰ বিচাৰিছে আকৌ এবাৰ মোৰ কন্টেক্ট নাম্বাৰটো কৈ দিছো মোবাইল নাম্বাৰটো কৈছো 9435322986 আজিলৈ আহিছো
নমস্কাৰ।